হেল্ল' আপোনালোক সকলোকে প্ৰথমতে নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 2024 বৰ্ষৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনত আমি ওলাই আহিছোঁ। মই আছোঁ, মোৰ মানুহজনী আছে। কালি পাৰ্টিটো খাই 31ক মানে 2023টো বিদায় দি এতিয়া মূৰটো বিষাই আছে। মূৰত মানে 2023ৰ বহুত বোজা লৈ আছিলে, এইটো এইবিলাক গুচি গৈছে, সেইখিনি কাৰণে মোৰ বিষত এতিয়া এনেকুৱা আছে। কৈ দিয়া এবাৰ হেল্ল'। আৰু এইফালে আছে কপিল। মোৰো মূৰ বিষাই আছে। ইয়াৰো বহুত বোজা আছিল 2023ত। কালি সকলোবোৰ বোজা এৰি দিছে, এৰি দি আজি মোৰ বিষত এইও বেচেৰা থাকিব পৰা নাই। বাৰু যে কি নহওক, সকলোৰে ভাল বেয়া এইবোৰ থাকেই। মোৰ কাৰণে কিন্তু 2023 বৰ্ষটো খুবেই বেছি স্পেচিয়েল আছিল, কাৰণ 2023 বৰ্ষত মই বহুত কিবা কিবি পাইছোঁ। বহুত হৈছে, বহুত পাইছোঁ, বহুত হেৰুৱাইছোঁ। হেৰুৱাবই লাগিব, তেতিয়াহে পোৱা যাব, তেনেকুৱা বহুত কথা থাকে। গতিকে যি আছিল, যি হৈছিল, সেইবোৰ সকলো পাহৰি নতুনকৈ আকৌ আজিৰ পৰা এটা নতুন দিন, নতুন বছৰ আৰম্ভ হৈছে। গতিকে কিবা যদি বেয়া আছিল, সকলোবোৰ বেয়া নাইকিয়া হৈ চব ভাল হওক, এইটো বছৰ আৰু ভাল হওক, আৰু মোৰ কাৰণে আৰু মই ভাল কাম কৰিব পাৰোঁ, ভাল উপহাৰ আপোনালোকক কামৰ উপহাৰ দিব পাৰোঁ। তাৰ কাৰণে আপোনালোকৰ ওচৰত প্ৰথমতে মই আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকৰ আশীৰ্বাদে আমাৰ একমাত্ৰ মূলধন। গতিকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু এতিয়া আমি আজি বছৰটোৰ প্ৰথম দিনটো আৰম্ভ কৰিব বিচাৰিছোঁ মন্দিৰলৈ গৈ। গতিকে এতিয়া মন্দিৰলৈ আহি আছোঁ। মন্দিৰৰ পৰিৱেশ বা মন্দিৰত কিমান মানুহ, কেনেকুৱা, এইখিনি গোটেইখিনি দেখাম। গতিকে ভিডিঅ'টো চাই থাকক। ইয়াৰ পৰা চাগে কমেও আৰু 1 কিলোমিটাৰমান দূৰলৈকে লাইন জাম লাগিছে। গতিকে যিয়ে নহওক, এটা বস্তু ভাল লাগিছে, মানুহে যে মন্দিৰৰ প্ৰতি এই হেৰিটো বাঢ়িছে বা আহিছে, সেইটো বস্তু ভাল লাগিছে। এইটো মন্দিৰৰ কথা বহুতে নাজানে। এইটো মন্দিৰৰ কথা বহুত মানুহে জানে, আৰু বহুত মানুহে জানে চবেই, কিন্তু একজেক্ট লোকেশ্যনটো ক'ত নাজানে। আজি গতিকে লোকেশ্যনটো ক'ত আছে, কোনফালেদি যাব লাগিব, সেইখিনি মই ধুনীয়াকৈ বুজাই দিম। এতিয়া আমি এতিয়া বৰ্তমান আছোঁ, এইখিনি কি বুলি কয়, পামহি বুলি ক'লে সকলোৱে চাগে চিনি নাপাব, কাৰণ ময়ো চিনি পোৱা নাছিলোঁ। আমাৰ গড়চুকৰ পৰা যিটো দীপৰ বিললৈ সোমাই যোৱা ৰাস্তা, ৰাণীত ওলাব পাৰি, সেইটো ৰাস্তাৰ পৰা আপোনাৰ চান্দুবি যাব পাৰি। সেই ৰাস্তাটোৰে আহি আপোনাৰ প্ৰায় 2 কিলোমিটাৰমান আহিব, 2-2.5 কিলোমিটাৰমান আহি লেফ্ট ছাইডে চাই আহিব, এখন ধুনীয়া গেট আছে। গেটখনো মই দেখাই দিম, আপোনালোকে চাই ল'ব। এনেকৈ আছে গেটখন, বাওঁহাতে দেখা পাব আপোনালোকে। এই গেটখন পোৱাৰ আগত আপুনি সোঁহাতে এটা ইণ্ডিয়ান অইল পাব। এই পেট্ৰল পাম্পটোৰ পৰা অলপ আগত, বেছি দূৰ নহয়, অলপ আগতে গৈ আপোনালোকে বাওঁহাতে, এই পেট্ৰল পাম্পটোৰ পৰা বাওঁহাতে চাই আহিলে দেখা পাবই। সেইফালে বাওঁহাতে গেটখন আছে। খালি অকণমান ভিতৰলৈ, মেইন ৰাস্তাৰ লগতে নাই, অকণমান ভিতৰলৈ আছে। খালি আপোনালোকে অকণমান মন কৰি যাব লাগিব সেই গেটখন। গতিকে মই আপোনাক দেখুৱাই দিছোঁ কোনখিনি। আজি মানুহ যথেষ্ট বেছি, এনেই সেইকাৰণে অলপ টাইম লাগিছে, কিন্তু এনেই বেছি দূৰ নহয়। আৰু এয়া আহি পালোঁ ভীমাশংকৰ দ্বাদশ লিংগ, আচলতে এইটো শিৱৰ জ্যোতিৰ্লিংগৰ। এইখিনি যিমানখিনি মই পাৰোঁ গোটেইখিনি আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰিম। খালি ইয়াৰ পৰা আপোনালোকে ভিতৰেদি সোমাই যাব লাগিব, অলপ মানে দূৰ আছে। কিন্তু মানুহ চাওক না, কেনেকুৱা মানুহ আজি, মানে একদম ভাবা নাছিলোঁ ইমান বেছি মানুহ হ'ব বুলি। কিন্তু মানুহ হয় জানো, কিন্তু ইমান বেছি মানুহ হ'ব বুলি ভবা নাছিলোঁ আচলতে। এয়া লৈ ল'লোঁ চাকি, ধূপ, নাৰিকল, গাখীৰ, প্ৰসাদ অলপ আৰু বেলপাত। শিৱ বাবাৰ আটাইতকৈ প্ৰিয় বস্তুটো হ'ল বেলপাত। আৰু এইবোৰ লৈ আগবাঢ়ি আহিছোঁ ডাকিনী পাহাৰ মানে ভীমাশংকৰ টেম্পল বা ভীমাশংকৰ ধামটো য'ত আছে। এইটো টেম্পল নহয়, এইটো ধাম হয়। ভীমাশংকৰ ধামটো য'ত আছে, সেই পাহাৰখনৰ নাম হ'ল ডাকিনী পাহাৰ। এই ডাকিনী পাহাৰ আজি লোকাৰণ্য হৈ পৰিছে, আৰু তাৰ মাজে মাজে আমি দুয়োটা আগবাঢ়ি গৈছোঁ এখোজ দুখোজকৈ। এই যে দুটা ধূপৰ পেকেট লৈছিলোঁ, কাৰণ তাৰ আগতে আমি ডাকিনী পাহাৰ ভীমাশংকৰ ধাম পোৱাৰ আগতে আমি পাম এটা গণেশ মন্দিৰ। গণেশ মন্দিৰটোত প্ৰথমতে ধূপ জ্বলাই লওঁ। ধূপ জ্বলাই লৈ আমি আগবাঢ়ি যাম ডাকিনী পাহাৰৰ মাজলৈ, ভীমাশংকৰ টেম্পললৈ। বাৰে টেম্পল বুলি কৈছোঁ, টেম্পল নহয়, ভীমাশংকৰ ধাম। ভীমাশংকৰ টেম্পলটো অৱস্থিত পুনেত, সেইটো ভীমাশংকৰ মন্দিৰ হয়। এইটো ভীমাশংকৰ ধাম। জ্যোতিৰ্লিংগ 12টা লিংগৰ এটা লিংগ ইয়াত উপস্থিত বুলি বিশ্বাস কৰা, ইয়াত আছে বুলি আমি বিশ্বাস কৰোঁ। আৰু সেইকাৰণে আমাৰ সকলো মানুহ ইয়াত সেৱা বা পূজা কৰিবলৈ আহে, বা পূজা নহয় একচুৱেলি, সেৱা কৰিবলৈ আহে, আশীৰ্বাদ ল'বলৈ আহে। আৰু তাৰ আগতে মই বাবা গণেশৰ ওচৰত এডাল ধূপ জ্বলাই তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, যাতে 2024 বছৰটো মোৰ কাৰণে আটাইতকৈ
ছাকচেছফুল ইয়েৰ হিচাপে পৰিগণিত হয় সকলোবোৰ কাম যাতে ছাকচেছ হয় বাবা গণেশৰ ওচৰত চাকি জ্বলাই এতিয়া আমি আগবাঢ়ি আহিলোঁ এয়া চাওক মানুহ কেৱল মানুহ মানে মানুহ আৰু মানুহ আমি প্ৰায় 1.5 কিলোমিটাৰ 1 কিলোমিটাৰমান আগৰ পৰা লাইন পাতিছোঁ লাইন পাতি আমি আহি তাৰ আগতে মই এবাৰ দেখাই ল'ব বিচাৰিছোঁ কিমান মানুহ আছে আচলতে চাওক একদম সেই মই য'ত গণেশ মন্দিৰত ধূপ জ্বলাইছিলোঁ তাৰ পৰাই একেবাৰে লাইন আৰম্ভ হৈছে এয়া আৰু এইখিনি যে দেখিছে ইয়াৰ পৰা আকৌ তললৈ আৰু বহুত আছে এই যিমানখিনি ওপৰৰ পৰা দেখিছে আগৰ পৰা আহিছোঁ সিমানখিনি আৰু আগলৈও আছে একদম মন্দিৰৰ ধামৰ ওচৰলৈকে আৰু এই সকলো ভক্তৰ মাজত এজনে আকৌ সকলোকে গীত গাই আমোদ দি গৈছে হয়তো তেওঁ আমাৰ দৰে 3 ঘণ্টা বা 4 ঘণ্টা লাইন পাতি ধামটো দৰ্শন কৰিবলৈ পাই আনন্দত উৎফুল্লিত হৈ পৰিছে আৰু সেইকাৰণে তেওঁ এনেকৈ গীত গাই বাকী ভক্তসকলকো মনত শক্তি দি গৈছে আৰু আমিও 3 ঘণ্টা লাইন পাতি আহি এইখন পালোহি মেইন গেট বহু দৰ্শনাৰ্থীয়ে বহু ভক্ত ইয়াতে ধূপ চাকি জ্বলাই গুচি গৈছে আৰু ফাইনেলি আমি 2 ঘণ্টাৰ বেছি হ'ল 2 ঘণ্টাৰ পাছত আমি আহি এতিয়া মেইন গেটখন পালোঁ মানে গেটখন পাইছোঁ আৰু সঁচাকৈ বহুত বেছি মানুহ আপোনালোকে গম পাইছে ইমান মানুহৰ মাজত আমি ৰৈ যে আজি আহিছোঁ আৰু কিবা এটা ভালো লাগিছে অৱশ্যে সেইটোৱে আচলতে ভগৱানৰ মহত্ব বুলি ক'ব লাগিব ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ এতিয়ালৈকে অকণমানো দুৰ্বল বা অকণমান ভাগৰ অনুভৱ নহয় সেইটোৱে গতিকে মই গোটেইখিনি ভিতৰখিনি দেখাম আপোনালোকক এইটো জ্যোতিৰ্লিংগৰ 12টা জ্যোতিৰ্লিংগৰ এটা হয় এইটো ভীমাশংকৰ বুলি কয় গতিকে মই গোটেইখিনি প্ৰথম দেখাই লওঁ তাৰপিছত ভালকৈ আপোনালোকক বুজাই ক'ম ৱাও কি সুন্দৰ পৰিৱেশ বৰ ধুনীয়া ব্ৰিজ এখন বনাই আছে আচলতে এই ব্ৰিজখনৰ তলেদি যিখিনি পানী আহিব এই দেখিছেনে মানুহ লাইন পাতি আছে ভীমাশংকৰ ধামৰ ওপৰৰ একদম লিংগৰ কাষেৰে যিটো জুৰি পৰি আহিছে সেই জুৰিটো এনেকৈ এইফালেদি যায় এতিয়া মানুহবোৰ এনেকৈ নামি যায় কিন্তু এই ব্ৰিজখন হ'লে চাগে মানুহবোৰ এনেকৈ ওপৰেদি যাব পাৰিব আৰু চবেই ফটো উঠাত ব্যস্ত হৈ আছে ইমান ধুনীয়া পৰিৱেশ আচলতে ইয়াত ফটো এখন উঠাকৈ জানো পাৰি মন নাযাব আৰু এতিয়া আমি মন্দিৰৰ ওচৰ পাবলৈ হৈ আছোঁ লাহে এই পানীখিনি গছকি মানে গৈ ভাল লাগে কাৰণ নিজকে পবিত্ৰ হৈ যোৱা যেন লাগে আচলতে পানীখিনি গছকি যাওঁতে আৰু এই আমাৰ আগে অকণমানি মাইনা টিকলিজনী তাইও পানী গছকি গৈছে সঁচাকৈ ভাল লাগিছে আৰু খালি এটা বস্তু মই মন কৰিলোঁ নদীখনত অলপ কিবা পলিথিন কিবা কিবি এনেকুৱা ধৰণৰ বস্তুবোৰ পৰি আছে সেইখিনি যদি মেনেজিং কমিটি কৰ্তৃপক্ষই যদি অকণমান চাফ কৰি ৰখাৰ দায়িত্ব লয় তেতিয়া আৰু বেছি ভাল লাগিব খুব সেই দেখিছেনে এইবিলাক ফুল চুল এইবোৰ বা কিবা পলিথিনবোৰ পৰি আছে বা আমাৰ ৰাইজেও সজাগ হ'ব লাগে আচলতে ইমান ধুনীয়া এটা পৰিৱেশ সেইটো আমি সদায় ধুনীয়াকৈ ৰখা দায়িত্বটো আমাৰ নিজৰ বুলি ভাবিব লাগে ইমান চাফা হৈ আছে পানীখিনি এই চাফা পানীখিনি যদি আপোনাৰ পলিথিনবোৰ পৰি থাকে নিজৰে বেয়া লাগে দিয়কচোন আৰু এই সুন্দৰ পৰিৱেশৰ মাজত এই চাওক একদম মানুহবোৰ লাইন হৈ আছে তাৰ মাজৰে কোনোবাই পাছৰ মানুহ গৈ আগত সোমাবলৈ চেষ্টা কৰিছে মানে মানুহে গতিয়া উলিয়াই পঠাইছে এটা খুব আচলতে নান্দনিক পৰিৱেশ বুলি ক'ব লাগিব এই পৰিৱেশৰ মাজত আহিলে মন আচলতে এনেও বহুত বেছি মনটো সজীৱ হৈ উঠে বহুত বেছি এনাৰ্জি পোৱা যায় আচলতে কাম কৰিবৰ কাৰণে এনেকুৱা পৰিৱেশত আৰু এই পৰিৱেশৰ মাজতে মই এটা বস্তু বিচাৰি পাইছোঁ সেই বস্তুটোৱে যিটো বস্তুৱে মোক নষ্টালজিক কৰি তুলিছে বাহিৰৰ মানে শৈশৱৰ কাললৈ লৈ গৈছে আমি সেইটো আচলতে গেন্ধালী বন বুলি কৈছিলোঁ এইটো আমাৰ আগতে যেতিয়া কাটে আজিকালি হেণ্ডি প্লাষ্টাৰ ওলাইছে আমি যেতিয়া সৰু আছিলোঁ সৰুতে যেতিয়া কটাৰীটো ভালকৈ ইউজ কৰিব জনা নাছিলোঁ তেতিয়া যেতিয়া কাটে ইয়াৰে হাতেৰে এনেকৈ মোহাৰি সেই কটা ঘাঁডোখৰত লগাই দিয়ে আৰু তেজ ওলোৱা বন্ধ হৈ যায় এইটো আমাৰ ফালে গেন্ধালী বন বুলি কৈছিলে আপোনালোকে কি বুলি কয় আপোনালোকৰ ফালে কি কয় এই বনটোৰ নাম জনাবচোন দেই কমেণ্ট কৰি আৰু আজিকালি এইবিলাক প্ৰায় বিলুপ্ত হৈ গৈছে আজিকালি ল'ৰা ছোৱালী চিনিয়ে নাপায় সেইকাৰণে আচলতে মই দেখি মনত পৰিলে আমি সৰুতে কাটিলে কাৰোবাৰ কিবা হ'লে পটককৈ সেইটোৱে বিচাৰোঁ আচলতে গেন্ধালী বন ওচৰত সঁচাকৈ খুব সোনকালে এই ব্লাডটো ৰখি যায় 12:30 পৰা লাইন পাতি আমি এতিয়া ভেৰি লাকি টাইম 4:44 4টা বজাত 4:44 আমি চাকি দি ওলাই আহিছোঁ আৰু 12:30 পৰা লাইন পাতি যেতিয়া আপুনি চব কৰি চাকি গছ জ্বলাব লওঁতে
হাতৰ পৰা শলিতাডাল হেৰাই যাব, তেতিয়া কেনেকুৱা হ'ব কওকচোন। আজি মোৰ তেনেকুৱা হৈছিল, কিন্তু ভাগ্য ভাল আজিৰ দিনটো মই সঁচাকৈ মোৰ কাৰণে বহুত বেছি মই থেংকফুল, ভাল লাগিছে এইটো কাৰণেই যে কিবা এটা পাবৰ কাৰণে যে আমি প্ৰথম কথা হ'ল কিবা এটা পাবৰ কাৰণে যে আমি ধৈৰ্য ধৰিব লাগিব, সেইটো একদম মানে সেইটো চিয়'ৰ বুলি আজি প্ৰমাণ পাইছোঁ। কাৰণ ইমানখিনি 12:30 পৰা লাইন পাতি একো নোহোৱাকৈ এতিয়া মানে 4:45 বা 4:44 আমি চাকি দিবলৈ পাইছোঁ। আকৌ ফাইনেল টাইমত চাকি দিয়া টাইমত হাতৰ পৰা পাজিডাল হেৰাই গৈছে, কিন্তু এনেকুৱা ইমান মানুহৰ মাজত মই চাকি পাজিডাল পাই গৈছোঁ পাছত বিচাৰি। সেইটো বহুত এনেকৈয়ে আমি 1 জানুৱাৰী অৰ্থাৎ 2024 চনৰ প্ৰথম দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। খুব ভাল লাগিলে, খুব হেপী ম'মেণ্ট আচলতে, বহুত বুজাব নোৱাৰা কিছুমান কেইটামান ম'মেণ্ট পাৰ কৰিলোঁ। আৰু গোটেই বছৰটো যাতে এনেকৈ পাৰ হওক, ভালকৈ পাৰ হওক। আৰু আপোনালোকলৈও পুনৰবাৰ নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু আপোনালোক সকলোকে মোৰ চেনেলটো এতিয়াও যদি লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ধন্যবাদ।